দেব দেখি দেবগণ দেবরাজ ব্রহ্মার মুখেৰে জানিব পাৰিছো কাশ্যপৰ ঔৰসত বৈমাতৃ দ্বিতীয় জন্ম দিলে দুটি দৈত্য মহাভয়ংকৰ নাম দিলে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু নাজানো পুনৰ কি ঘটে অঘটন দেবরাজ দেবরাজ নাই কোনো চিন্তাৰ কাৰণ সময়ত দেখা যাব কিমান শক্তিশালী সেই দ্বিতীয় নন্দন দেবরাজ দেবতার যশ গৌরবত দেই পৰি মৰিছে দান দৈত্য মাতি দ্বিতীয় আজি উন্মাদিনী হৈ দেৱৰ অহিত চিন্তি শুক্ৰাচাৰ্যৰ চাপিছে নিস্বাৰ্থ পূৰণৰ বাবে নানা কুমন্ত্ৰণা কৰি শুক্ৰাচাৰ্যই দিছে উদ্গনি ই অতি সত্য কথা দেৱৰাজ ঈৰ্ষানলে দগ্ধ হৈ দৈত্য মাতা দিতি আজি অতিকে নিষ্ঠুৰা দেৱমাতা অদিতিৰ অহিত চিন্তাই একমাত্ৰ কাম্য জীৱন যে কি নহওক লাগে তাৰ বাবে সচকিত নহয় দেৱতা দেখা যাব সময়ত কেনে সেই ভয়ংকৰ দ্বিতীয় নন্দন হয় হওক শত শত দৈত্যৰ জনম তাৰ বাবে নকৰিবা অলপো আশংকা সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন হয় যদি দেৱৰ সহায় লক্ষ লক্ষ দানৱ আহিলেও নোৱাৰে কৰিব একো অনিষ্ট সাধন তথাপিও দেবরাজ আজ্ঞা পালে আপোনাৰ এটি কথা ক'ব খোজো মই বিশ্বকৰ্মা হাঁহি মুখে তোমাক দিলো অনুমতি ভৱিষ্যত চিন্তা কৰি দেৱ সমাজৰ চিন্তা কৰি সমগ্ৰ বিশ্বৰ অমৰাৱতী নগৰৰ চৌপাশে কৰিম নিৰ্মাণ এক অভেদ্য দেৱাল ভিন্ন ভিন্ন দেৱতাৰ আলয়সমূহ প্ৰবাল মুকুতা গাঁঠি নিজ হাতে কৰিম নিৰ্মাণ তাৰ পাছত অলংঘ প্ৰাচীৰ দুৰ্গ সাজি ঠায়ে ঠায়ে প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰিম নিশ্চয় অতি উত্তম বিশ্বকৰ্মা দেৱৰাজ ধন্যবাদ যাচিলো তোমাক শতবাৰ প্ৰশংসিছো তোমাক তোমাৰ হাতেৰেই গঢ়া এই অমৰাৱতীপুৰ জিলিকিব চিৰদিন স্মৃতি চিহ্ন হৈ তোমাৰ এই জয় গান গায় দেৱগণ দেৱৰাজ বিলম্বৰ আৰু নোহে প্ৰয়োজন ব'লা সবে নিজ নিজ কৰ্তব্যত আমি
হওঁ অগ্ৰসৰ। বলক বলক দেৱৰাজ। কৃপা যেন শীত নারায়ণ নারায়ণ। দেৱ ঋষি আমাৰ প্ৰণাম কৰিব গ্ৰহণ। কল্যাণমস্ত। দেৱৰ্ষিৰ পৰধূলা পাই ধন্য হ'ল আজি মোৰ এই অমৰাৱতীপুৰ। নারায়ণ। দেৱৰ্ষি পুরন্দর। আছে জানো কিবা নতুন সংবাদ? নারায়ণ। অ, দেবপুরন্দর, দেৱৰ্ষি বর্তমান নাই কোনো নতুন সংবাদ। কিন্তু দেবপুরন্দর, অ, ভবিষ্যৎবাণী হেতি বুটলি আনিছো মই মৰতৰ পৰা। মৰতৰ পৰা? অ আদি ধৈৰ্য ভয়ংকৰ হিৰণ্যকশিপু আৰু তাৰেই সহোদৰ ভাতৃ হিৰণ্যাক্ষবীৰে ভবিষ্যৎ আতংকৰ কৰিছে সূচনা। দেৱৰ্ষি ও প্ৰলয়ৰ ভীষণ মূৰ্তিৰে কৰিছে আৰ্তনাদ। দুয়ো আজি বিশ্বজয়ী বুলি। দেৱৰ্ষি পুৰন্দৰ, দেৱৰ্ষি পুৰন্দৰ, দানৱৰ নিষ্ফল গৰ্জনত হ'ব জানো কিবা অপকাৰ এই দেৱ সমাজৰ? অপকাৰ, অ দেৱৰ্ষি অপকাৰ, দেৱতাৰ অপকাৰ। অ দেৱৰ্ষি দেৱতাৰ অপকাৰ। হাঁহি উঠি তুলি ক'ব মানে, অ কোৱাচোন তুমি বাৰু সহস্ৰ লোচন বিশ্ব বৈৰী হয় যদি দুয়ো দৈত্যবীৰ ৰব জানো বিশ্বৰ বুকুৰ পৰা অমৰাৱতী ভিন্ন ৰূপ লৈ। অ শুনা হেৰা দেৱপুৰন্দৰ আৰু যত মানে অমৰ মণ্ডলী দেৱৰ্ষি স্বৰ্গ মধ্য আকাশ পাতাল ও নাগে নৰ যজ্ঞ ৰক্ষ বন্ধুৰ কিন্নৰ সকলোকে লক্ষ্য কৰি অতি চিৰেই আহিব প্ৰবল বেগেৰে। দেৱৰ্ষি হিৰণ্যাক্ষবীৰ হিৰণ্যাক্ষবীৰ ও বিধি মতে কৰা তাৰ প্ৰতিকাৰ। দেৱৰ্ষি প্ৰতিকাৰ? কি নতুবা? প্ৰতিকাৰ দেৱৰ্ষি? ধ্বংস হব অমৰাৱতীপুৰ। দেৱৰ্ষি ও ধ্বংস হব আদি স্বৰ্গপুৰ। দেৱৰ্ষি এটি পলকতে পুৰন্দৰ। দেৱৰ্ষি ও শুনা 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 পুৰন্দৰ, কওক 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 দেৱৰ্ষি কওক মোৰ কওক শোন। কওক 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 দেৱৰ্ষি কওক। ও প্রলয় হুঙ্কারে আহে দিতির যদিহে নোৱাৰা তেনেহলে কি কৰিবা দেৱ? দেৱৰ্ষি তাৰে কিবা এটা উপায় কৰক দেৱৰ্ষি, কিবা এটা উপায় কৰক। কওক কওক। ও নোৱাৰা কৰিব যদি দৈত্য কণী ধন নাৰায়ণ নাৰায়ণ পাশে যাবা দিব সমিধান। শুনা শুনা পুৰন্দৰ মুহুৰভ শোন। ও অস্তে কস্তে কুসৰ্জিত ভুৱা খাব দেৱৰ্ষি 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 কিবা এটা উপায় কৰক দেৱৰ্ষি, নতুবা নতুবা আমাৰ দেৱৰ্ষি নারায়ণ নারায়ণ। দেৱৰ্ষি দেৱগণ দেৱগণ বিলম্বৰ আৰু নাহে প্ৰয়োজন, শত্ৰুৱে আক্ৰমিব লাগিছে। গতিকে গতিকে আমি সকলোৱে অস্তে শস্তে হৈ উপস্থিত। ব'লা ব'লা আমি যাওঁ, সাজু হওঁগৈ। ব'লা